Hi everyone, welcome to my channel RR Edu Point. আজিৰ মূল টপিকসটো হল বহুত জ্বলন্ত এটা টপিকস বার্নিং টপিকস যেটো কিছু দিনৰ ভিতৰত অসম চৰকাৰে আৰম্ভ কৰিব বিশেষ নিবিড় পুনৰীক্ষণ ভোটাৰ সকলৰ কাৰণে স্পেশাল ইন্টেনসিভ ৰিভিজন SIR এইটো এই আগষ্ট মাহতে আৰম্ভ হ'বলৈ গৈ আছে অসম চৰকাৰে এই আগষ্ট মাহতে আৰম্ভ কৰিব গতিকে এই বার্নিং টপিকসটো লৈ মই ৰাইজক বা মোৰ ভিউয়াৰ সকলক কিছু কথা অৱগত কৰিব বিচাৰিছো যে এই নিবিড় পুনৰীক্ষণটো যেটো আছে বিশেষ নিবিড় পুনৰীক্ষণ যেটো আছে সেই বিশেষ নিবিড় পুনৰীক্ষণত আপোনালোকক কি ডকুমেন্ট প্রভাইড কৰিব লাগিব যেতিয়া বিষয়াসকল আপোনাৰ ভোটাৰ ভেৰিফিকেশন কৰাৰ কাৰণে আপোনালোকৰ ঘৰত যাব তেতিয়া আপোনালোকে কি ধৰণৰ ডকুমেন্ট প্রভাইড কৰিব লাগিব আৰু কোন বয়সৰ মানুহৰ কেনেকুৱা ডকুমেন্টৰ প্ৰয়োজন হ'ব তাকে বিতং জনাব বিচাৰিছো আশা কৰো ভিডিওটো সকলোৰে উপকাৰত আহিব ভিডিওটো স্কিপ নকৰাকৈ যদি চাই তেনেহলে গোটেইখিনি ভালদৰে বুজি পাব আৰু আপোনালোকৰ হেই ইনভেস্টিগেশনত বহুত সুবিধা হ'ব এই ইনভেস্টিগেশনটো তিনিটা স্তৰত ডিভাইড কৰিছে মানুহবিলাকৰ বয়সৰ ওপৰত বেছ কৰি তিনিটা স্টেপ লৈছে তাৰে প্ৰথম স্টেপটো দিয়া হৈছে বা কৈছে 1987 জুলাই মাহৰ আগত যিবিলাক ভোটাৰৰ জন্মগ্ৰহণ কৰিছিলে বা জন্ম হৈছিলে যিবিলাক ভোটাৰে 1987 জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰিছিলে হিহঁতৰ কাৰণে কি নথিৰ প্ৰয়োজন হ'ব ডকুমেন্টৰ প্ৰয়োজন হ'ব সাধাৰণতে এটা সোশ্যাল মিডিয়াত গুজব উঠিছে যে সকলোৱে কোনো বয়সৰ কথা নাই সকলোৱে বাৰ্থ সাৰ্টিফিকেট উলিয়াব লাগিব কিন্তু এইটো একেবাৰে মিছা কথা সকলোকে বাৰ্থ সাৰ্টিফিকেট উলিয়াব নালাগে আপোনালোকক আজি মই কম কোনখিনি মানুহৰ বাৰ্থ সাৰ্টিফিকেট উলিয়াব লাগিব আৰু কোনখিনি মানুহক কি নথি প্ৰভাইড কৰিব লাগিব এই বিষয়ে আপোনালোকে ভিডিওটো চাই থাকক গোটেইখিনি বুজি পাব অকমানো ইফাল হিফাল মই ডেটা নিদিম একজাক্ট ডেটাটো দিম মোৰ ভিউয়াৰ বৰাবৰ কাৰণে মোক কোনো মিছা ডেটা দিয়াৰ প্ৰয়োজন নাই আপোনালোকৰ উপকাৰ হলে আপোনালোকে নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব প্ৰথম স্তৰটো হল 1987 জুলাই মাহৰ আগত যিবিলাক যিখিনি ভোটাৰে জন্মগ্ৰহণ কৰিছে হিহঁতক কি ডকুমেন্ট দিব লাগিব নিজৰ যিকোনো এটা পৰিচয় পত্ৰ দিব লাগিব আইডেন্টিটি কাৰ্ড এটা শো কৰিব লাগিব দেখুৱাব লাগিব বা জেৰক্স কপি দিব লাগিব আইডেন্টিটিৰ ভিতৰত বুলি ক'লে আমি পাসপোর্ট হ'ব পাৰে ড্ৰাইভিং লাইসেন্স হ'ব পাৰে আধাৰ কাৰ্ড হ'ব পাৰে পেন কাৰ্ড হ'ব পাৰে যেতিয়া অফিচাৰ বিলাকে বা বিষয়া বিলাকে গাঁৱত যাব আপোনালোকৰ ঘৰত যাব নিশ্চয় হিহঁতে এটা লিষ্ট লৈ যাব কোন কেইটা ডকুমেন্ট ভ্যালিড হ'ব সেই ডকুমেন্ট বিলাকৰ ভিতৰত আপোনাৰ যেটো ভ্যালিড ডকুমেন্ট আছে হেতু প্ৰভাইড কৰিব আৰু নিজৰ নাম থকা যিবিলাক 1987 জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰিছে নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাটো প্ৰভাইড কৰিব লাগিব ভালকে মনত ৰাখিব 1987 জুলাই মাহৰ আগত যিবিলাক ভোটাৰে জন্মগ্ৰহণ কৰিছে হিহঁতৰ কাৰণে কোনো বাৰ্থ সাৰ্টিফিকেট কম্পালসৰি নহয় একদম কম্পালসৰি নহয় 1987 জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰ বিলাকৰ কাৰণে হিহঁতে কেৱল নিজৰ নাম থকা 2005 চনৰ যেটো ভোটাৰ তালিকা আছে সেই ভোটাৰ তালিকাটো প্রভাইড কৰিব লাগিব আৰু নিজৰ এটা আইডি কাৰ্ড প্রভাইড কৰিব লাগিব বৰ্তমান 2005 চনৰ ভোটাৰ তালিকাটো CEO আসাম যেটো অসমৰ যেটো নিৰ্বাচনী বিষয়াৰ যেটো মুখ্য নিৰ্বাচনী বিষয়াৰ যেটো ওয়েবসাইট আছে তাত বৰ্তমান উপলব্ধ কৰিছে অসম চৰকাৰে তাৰ পৰা যিমান সোনকালে পাৰে আপোনালোকৰ নাম থকা পেজটো আৰু প্ৰথম পেজটো ভোটাৰ লিষ্টৰ ডাউনলোড কৰি প্ৰিন্ট কৰি লওক আপোনালোকৰ 1987 জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা মানুহখিনিৰ কাৰণে কাম হৈ যাব সেকেন্ড স্টেপটো হল 1987 জুলাই মাহৰ পৰা
2002 ডিসেম্বৰ মাহৰ ভিতৰত যিখিনি ভোটাৰে জন্মগ্ৰহণ কৰিছে সেইখিনি ভোটাৰৰ কাৰণে বাৰ্থ সাৰ্টিফিকেটটো কম্পালসৰি হয় মনত ৰাখিব ভালকে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰসকলৰ কাৰণে বাৰ্থ সাৰ্টিফিকেটটো কম্পালসৰি হয় 1987 জুলাই মাহৰ পিছত যিবিলাক ভোটাৰে জন্মগ্ৰহণ কৰিছে হিহঁতৰ কাৰণেহে প্ৰযোজ্য হয় বাৰ্থ সাৰ্টিফিকেটটো মই বাৰ্থ সাৰ্টিফিকেট কেনেকৈ উলিয়াব লাগিব নিশ্চয় এটা ভিডিও বনাম ধুনিয়াকৈ বনাম আপোনালোকে নিশ্চয় পাব 2 দিনৰ ভিতৰতে ভিডিওটো চাই আপোনালোকে নিজে মোবাইলৰ জৰিয়তে হওক বা কম্পিউটাৰত বহি নেট লগাই লৈ এপ্লাই কৰিব পাৰিব নহলে ওচৰৰে কোনবা কেফে বা কম্পিউটাৰৰ দোকানত গৈ এপ্লাই কৰি ল'ব পাৰিব কিন্তু এতিয়া এইটো ভিডিওত মই কৈ আছো কি ডকুমেন্টৰ প্ৰয়োজন হ'ব সেইখিনিহে যিবিলাক মানুহে 1987 জুলাই মাহৰ পিছত জন্মগ্ৰহণ কৰিছে হিহঁতৰ কাৰণে বাৰ্থ সাৰ্টিফিকেটটো কম্পালসৰি হয় গতিকে এই মানুহখিনি সেকেন্ড স্টেপটোৰ কাৰণে জন্মৰ প্ৰমাণপত্ৰ দিব লাগিব মানে বাৰ্থ সাৰ্টিফিকেটটো দিব লাগিব নিজৰ এটা আইডি কাৰ্ড দিব লাগিব আৰু 2005 চনৰ ভোটাৰ তালিকা যদি নাম আছে নিজৰ নাম আছে হেইটো দিব লাগিব আৰু যদি নিজৰ নাম নাই ফাদাৰ মাদাৰ পিতৃ মাতৃৰ নাম থকা যদি নিজৰ নাম আছে তেনেহলে কোনো তো অসুবিধাই নাই যদি নিজৰ নাম 2005 চনৰ ভোটাৰ তালিকাত নাই তেনেহলে 2005 চনত পিতৃ বা মাতৃ মা দেউতাৰ যেটো নাম থকা ভোটাৰ তালিকা আছে 2005 চনৰ ভোটাৰ তালিকাৰ পেজটো আছে হেইটো প্রভাইড কৰিব লাগিব আমাৰ যিবিলাক বিষয়া ইনভেস্টিগেশনৰ কাৰণে আপোনালোকৰ ঘৰে ঘৰে যাব বা গাঁৱত যাব গতিকে 1987 জুলাই মাহৰ পিছৰ মানুহখিনিৰ কাৰণে এটা ডকুমেন্ট বাঢ়ি গল বাৰ্থ সাৰ্টিফিকেট জন্মৰ প্ৰমাণপত্ৰ যেটো বাৰ্থ সাৰ্টিফিকেট হ'ব লাগিব প্ৰমাণপত্ৰ বুলি ক'লে পেন কাৰ্ডতো থাকে আধাৰ কাৰ্ডতো থাকে জন্ম তাৰিখ কিন্তু হেইটো একসেপ্টেবল নহব জন্মৰ প্ৰমাণপত্ৰ হিচাপে বাৰ্থ সাৰ্টিফিকেটটো দিব লাগিব নিজৰ আইডি কাৰ্ড দিব লাগিব মা দেউতাৰ আইডি কাৰ্ড দিব লাগিব আৰু 2005 চনৰ যেটো ভোটাৰ তালিকা নিজৰ নাম থকা বা পিতৃ মাতৃৰ মা দেউতাৰ নাম থকা ভোটাৰ তালিকাটো দিব লাগিব তাৰ পিছত তৃতীয় স্তৰটো হল 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰসকলৰ কাৰণে নিজৰ পৰিচয় পত্ৰ জন্মৰ প্ৰপত্ৰ পিতৃ মাতৃৰ পৰিচয় পত্ৰ আৰু একে কথা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা কাৰণ 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা মানুহখিনিৰ কোনো নাম নাথাকে 2005 চনত গতিকে পিতৃ মাতৃৰ নাম থকা হেই ভোটাৰ তালিকাটো দিব লাগিব পিতৃ মাতৃৰ এটা আইডি প্ৰুফ দিব লাগিব নিজৰ জন্ম সাৰ্টিফিকেটটো দিব লাগিব বাৰ্থ সাৰ্টিফিকেটটো দিব লাগিব আৰু নিজৰ এটা আইডি কাৰ্ড দিব লাগিব এতিয়া আইডি কাৰ্ডৰ কাৰণে মই বাৰে বাৰে কৈছো বিষয়সকলে যেটো লিষ্ট প্ৰভাইড কৰিব যে এই কেইটা ডকুমেন্টে ভ্যালিড হ'ব সেই কেইটা ডকুমেন্টৰ ভিতৰত আপোনাৰ লগত যেটো ভ্যালিড আইডি প্ৰুফ আছে হেইটো প্ৰভাইড কৰিব আৰু ইয়াৰ মাজতে এটা বিশেষ কথা কৈ থওঁ যেতিয়া ফৰ্ম ফিলআপ কৰিব যেতিয়া বিষয়সকলে আপোনালোকৰ ঘৰত যাব ফৰ্ম ফিলআপ কৰিব বিশেষভাৱে গুৰুত্ব দিব আপোনালোকৰ যদি নিজে নোৱাৰে ওচৰে পাজৰে থকা জনা মানুহ এজনক মাতি লব আৰু গোটেইখিনি ভালকৈ চোৱাচিতা কৰি সাবমিট কৰিব পাৰিলে যেটো ফৰ্ম সাবমিট কৰিব তাতে ফিলআপ কৰিব হেইটো ফৰ্মৰ জেৰক্স কপি ৰাখক নাইবা ফটো উঠাই ৰাখক নাইবা যেটো প্ৰসেস কৰিব গোটেই প্ৰসেসটোৰ ফৰ্ম ফিলআপ কৰা ডকুমেন্ট প্ৰভাইড কৰা গোটেই প্ৰসেসটোৰ ভিডিও কৰি ৰাখক কাৰণ আপোনালোকৰ সকলোৰে হাতত মোবাইল আছে এই প্ৰুফটো আপোনালোকৰ বৰকৈ কামত আহিব এইখিনিয়ে আছিল আপোনালোকৰ যেটো SIR বিশেষ নিবিদ পুনৰীক্ষণ ইয়াত দিব লগা ডকুমেন্টখিনিৰ সম্পূৰ্ণ বিৱৰণ এই ডকুমেন্টখিনি আপোনালোকে ৰেডি ৰাখক 20 আগষ্টৰ আশেপাশে হয়তো এই ইনভেস্টিগেশনটো আৰম্ভ হ'ব তেতিয়া আপোনালোকৰ সুবিধা আহিব আশা কৰো এই ভিডিওটোৰ দ্বাৰা সকলোৱে উপকৃত হ'ব যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিবলৈ নাপাহৰিব আৰু লগৰ বিলাকৰ লগত শেয়াৰ কৰিব যাতে সকলোৰে উপকাৰত আহে থ্যাংক ইউ